গুৰু ভাগৱত ডক্টৰ চন্দ্ৰভানু সতপুতি ডাঙৰীয়াৰ দ্বাৰা ৰচিত গুৰু ভাগৱত। আজি প্ৰথম খণ্ডৰ দ্বিতীয় অধ্যায়, পৃষ্ঠা নম্বৰ 3 পৰা 4লৈ, শ্লোক 9 পৰা 14লৈ। গুৰু দিব্যৰূপ চিন্ময় আভাস্বৰূপ। ভক্তই তেওঁৰ কৃপাত সুস্থিৰ হয় আৰু শক্তি পায়। ভক্তলৈ কৃপাৰ চাৱনী শ্ৰীগুৰুৰ নয়নমণি, সেই কৃপাজলৰ শক্তি হৰিয়ে দিয়া মহাশক্তি। হে গুৰুদেৱ, শ্ৰীহৰিৰ শক্তি আপোনাৰ নয়নজুৰিৰে প্লাবিত হৈ ভক্তসকলৰ কৃপা সাধন কৰে। যাক গুৰুৱে কৃপা কৰে, সমস্ত শক্তি তেওঁৰ দাস হৈ পৰে, কাৰণ সমস্ত শক্তিয়ে গুৰুদেৱৰ আজ্ঞা পালন কৰে আৰু গুৰুৰ দাস হিচাপে গুৰুৰ ইচ্ছা অনুসৰি সঞ্চালিত হয়। গুৰুৰ আজ্ঞা অনুসাৰে অগ্নিবায়ুৱে গতি কৰে, পঞ্চভূত তোমাৰ দাস, পানী মাটি সৌ নীলাকাশ। অগ্নি আৰু বায়ুই আপোনাৰ ইচ্ছা অনুসৰি কাৰ্য পালন কৰে। পঞ্চভূতৰ অন্যান্য যেনে পানী মাটি আৰু আকাশেও দাস হিচাপে আপোনাৰেই আজ্ঞা পালন কৰে। হে গুৰু সখা ভ্ৰাতা মাতা, হে প্ৰিয় ক্ষমাশীল পিতা, মোৰ হৃদয়ত বহিছা, মোৰ শ্ৰদ্ধা নৈ বোৱাইছা। হে সদ্গুৰু, আপুনিয়ে মোৰ গুৰু সখা ভ্ৰাতা মাতা আৰু আপুনিয়ে মোৰ ক্ষমাশীল পিতা। আপুনি মোৰ হৃদয়ৰ গোপন গুহাত বাস কৰে আৰু মোৰ শ্ৰদ্ধাৰ ফুল গ্ৰহণ কৰে। মোৰ গুপ্ত হৃদয় উদ্যান কৃপাৰ পাৰিজাত বন, দেখো তোমাৰ দিব্যৰূপ, সি চিন্ময় আভাস্বৰূপ। মোৰ গোপন হৃদয় উদ্যানৰ কৃপাৰূপী বননিত আপোনাৰ দিব্যৰূপ চিন্ময় আভাৰ দৰে দৃশ্যমান হয়। সুস্থিৰ হয় মন মোৰ, চিদাকাশত গুৰুবৰ, নয়নো পৰে ভোৰ মাজে, জ্যোতিৰ্ময় ৰূপ উজলে। হে গুৰুবৰ, সেই সময়ত মোৰ মন চিদাকাশত স্থিৰ হৈ পৰে আৰু চেলাউৰিৰ সোঁ মাজত আপোনাৰ জ্যোতিৰ্ময় ৰূপ জিলিকি উঠে। আজিলৈ আমি ইমানতে সামৰিছোঁ। পৰৱৰ্তী খণ্ডত পুনৰ লগ পাম। জয় গুৰুদেৱ। জয় শ্ৰী গুৰু ভাগৱত।